আৰক্ষী আৰু ছাত্ৰী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত। চাপৰৰ বহলপুৰত জাপানীজ এনকেফেলাইটিছৰ আতংক। দুজনকৈ ব্যক্তি এই ৰোগত আক্ৰান্ত হোৱা বুলি প্ৰাথমিক তথ্য পোৱা গৈছে। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰুৱা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। আন এগৰাকী অসম আৰক্ষীত কৰ্মৰত জোৱান অমল ৰায় সম্প্ৰতি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দিছপুৰৰ GNRC হস্পিটেলৰ ICUত জীৱন মৰণৰ যুঁজ দি আছে। এইদৰে বহলপুৰত দুজনকৈ ব্যক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ। আমি সম্প্ৰতি শুনিব পৰা মতে সমগ্ৰ অসমতে জাপানীজ এনকেফেলাইটিছৰ যিটো প্ৰাদুৰ্ভাৱ সেইটো ক্ৰমান্বয়ে বাঢ়ি গৈছে। এই ক্ষেত্ৰত কিন্তু আমি ধুবুৰীবাসী হিচাপে আমি ক'ব খোজোঁ যে এই ক্ষেত্ৰত আমি ধুবুৰীবাসীও আক্ৰান্ত হৈছোঁ। আজি এসপ্তাহমান আগতে আমাৰ এই ধুবুৰীৰ ইটো মূৰত অৰ্থাৎ বহলপুৰৰ পৰা আৰম্ভ কৰি ধুবুৰী সদৰ ধুবুৰীলৈকে আমি দুটা পেচেণ্টত আক্ৰান্ত হোৱা আমাৰ দৃষ্টিলক্ষিত হৈছে। গতিকে বহলপুৰৰ আজি এসপ্তাহ আগতে এজন ষষ্ঠমান শ্ৰেণী পঢ়ি থকা ছাত্ৰী মৌচুমী বৰুৱা নামৰ এজনী ছাত্ৰীয়ে আমাৰ বহলপুৰৰ পৰা 5 কিলোমিটাৰ আঁতৰত চাপৰত তেখেতৰ বান্ধৱীৰ ঘৰত যাওঁতে বান্ধৱীৰ ঘৰত খোৱা লোৱা কৰি অহাৰ পিছত সি ঘৰত উভতি অহাৰ পিছত জ্বৰত আক্ৰান্ত হয় আৰু লগে লগে তাক বঙাইগাঁৱলৈ লৈ যোৱা হয়। কিন্তু বঙাইগাঁৱত চিকিৎসকে চাই পেলাই তেখেতক সুদূৰ GMC লৈ ৰেফাৰ কৰি দিয়ে। গতিকে এতিয়া আমি জানিব পৰা মতে তেখেতে এনকেফেলাইটিছত আক্ৰান্ত হৈ আছে। ইয়াৰ উপৰিও আমাৰ এই বহলপুৰৰে বাসিন্দা অমল ৰায় নামৰ এজন অসম আৰক্ষীত কৰ্মৰত এজন ব্যক্তি, তেখেতে অসম আৰক্ষীত কৰ্মৰত হৈ আছে আৰু তেখেতে সদৰ ধুবুৰীত আছিলে। সদৰ ধুবুৰীত থকা অৱস্থাত চাকৰিত থকা অৱস্থাত তেখেতে হঠাৎ ঢলি পৰি যায় আৰু তেখেতক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু লগে লগে তেওঁক চিকিৎসালয়ৰ পৰা GNRC লৈকে প্ৰেৰণ কৰা হয়। এতিয়া আমি শুনিবলৈ পাইছোঁ তেখেতৰ অৱস্থা সংকটজনক। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আপোনালোকৰ পদক্ষেপ কি, আপোনালোকে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই, আৰু যদি কৰা নাই কিয় কৰা নাই। আজি গোটেই অসমত যিটো এনকেফেলাইটিছৰ যিটো প্ৰাদুৰ্ভাৱ বাঢ়ি আছে, গতিকে আপোনালোকে যদি এনেকৈ শুই থাকে, আপোনালোকৰ এই বিয়া গেম বিভাগবিলাক থকাৰ পিছতো আপোনালোকে যদি যথোপযুক্ত ব্যৱস্থা হাতত নলয়, তেনেহ'লে আমাৰ এই সৰ্বসাধাৰণ ৰাইজে যিহেতু ভুগিব লগাত পৰিছে ইয়াৰ কাৰণে। গতিকে আমি ক'ব খোজোঁ যে আপোনালোকে শুই থকাৰ সময় নাই। আপোনালোকৰ যি চিটাৰ ব্যৱস্থা আছে, যি ভেকচিনৰ ব্যৱস্থা আছে, যি কৰণীয় আছে, সেই কৰণীয়খিনি আপোনালোকে ইমিডিয়েট অতি সোনকালে যাতে আমাৰ সৰ্বসাধাৰণ ৰাইজে উপভোগ কৰিব পাৰে, সেইখিনি যাতে সুবিধা গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়ালৈ আমি আমাৰ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যদি আমাৰ এই সৰ্বসাধাৰণ ৰাইজক ৰক্ষণাবেক্ষণ দিব লগা হয়, তেনেহ'লে আপোনালোকৰ এই বিয়া গেম বিভাগ অকল নামত ঢাক ঢোল কোবাই থাকিলে নহ'ব। আপোনালোকে প্ৰেক্টিকেল ফিল্ডত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট লৈ পেলাই আপোনালোকে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰক, অভিযান আৰম্ভ কৰক, যাতে এই এনকেফেলাইটিছ যাতে আৰু দুনাই এই দুজনৰ বাহিৰে আৰু যাতে আমাক আক্ৰান্ত কৰিব নোৱাৰে, তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আমি বিশেষ সূত্ৰে জানিব পৰা মতে যে আমাৰ বিভিন্ন ধৰণৰ মিডিয়া আছে, বিভিন্ন ধৰণৰ সচেতন ব্যক্তি আছে। এইসকল ব্যক্তিয়ে আমাৰ জিলা প্ৰশাসনৰ যিটো স্বাস্থ্য বিভাগ আছে, যিটো আমাৰ জিলা প্ৰশাসন আছে, তেখেতসকলক অৱগত কৰোৱাৰ পিছত তেখেতলোকে কিন্তু দায়সৰা মন্তব্য দিয়া দেখা গৈছে। কাৰণ তেওঁলোকে কয় যে এইটো দূৰৰ পৰা অহা, কোনোবা হয়তো বাহিৰৰ পৰা আহিছে, বাহিৰৰ পৰা লৈ আহিছে। কিন্তু আজি যিটো আমাৰ কেছ, আমি যে এই যে বহলপুৰবাসী ধুবুৰীবাসী ৰাইজ হিচাপে কৈ আছোঁ, মই আজি বহলপুৰৰ পৰা কৈ আছোঁ, আমাৰ মোৰ এই থিয় হোৱা এই ঠাইৰ পৰাই এজন আক্ৰান্ত হৈছে। চাপৰ ইয়াৰ পৰা 5 কিলোমিটাৰ, গতিকে 5 কিলোমিটাৰত এই বেমাৰৰ উৎপত্তি। গতিকে এইটোতো বাহিৰৰ নহয়, এইটোতো অসমৰ বাহিৰৰ পৰা অহা বেমাৰ বুলি ক'ব নোৱাৰি। এই যিজন আমাৰ অসম আৰক্ষীৰ যিজন জোৱান, সেই জোৱানজন সুদূৰ ধুবুৰীতে তেওঁ আক্ৰান্ত হৈছে। সদৰ য'ত ডিষ্ট্ৰিক্টৰ সদৰ, তাতে তেওঁ আক্ৰান্ত হৈছে। গতিকে সেইটো বাহিৰৰ পৰা আছে। গতিকে এই ধৰণৰ দায়সৰা মন্তব্যৰে যদি বিভাগ চলাব বিচাৰিছে, সেইটো কিন্তু আমি মানি ল'ব নোৱাৰোঁ। কাৰণ বিভাগীয় ভাগে ভাগে মানুহ আছে, সেই মানুহখিনি যাতে তেওঁলোকৰ যিখিনি কৰ্ম, সেই কৰ্মখিনি তেওঁলোকৰ ডিউটিখিনি যাতে নিয়াৰিকৈ কৰে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।
আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।